নমস্কাৰ মই বিখাতে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো প্ৰিয় বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে জ্ঞাত যে এপিডিচিএল আৰু এইডিচিএলৰ ফালৰ পৰা যথেষ্ট সংখ্যক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে বহুতো কেণ্ডিডেটে আবেদন কৰিছে আৰু বহুতো কেণ্ডিডেটে এতিয়ালৈকে আবেদন কৰা নাই গতিকে যিখিনি কেণ্ডিডেট আবেদন কৰিছে তেখেতলোকেতো অলৰেডি গম পাইছে কি ডকুমেণ্ট প্ৰয়োজন হৈছে এপ্লাই কৰোঁতে বা আবেদন কৰোঁতে আৰু কি আপলোড কৰিব লগা হৈছে সেইখিনিকে পুনৰবাৰ মই ইয়াৰ যোগেদি উনুকিয়াবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে এতিয়া আবেদন কৰা নাই আবেদন কৰিবলৈ যাওঁতে লগত কি ডকুমেণ্ট নিব লাগিব কেইটামান ডকুমেণ্ট এনেকুৱা আছে যিকেইটা ডকুমেণ্ট আপুনি আপলোড কৰিবই লাগিব বাধ্যতামূলক গতিকে কোনবোৰ ডকুমেণ্ট আপলোড কৰিব আপলোড কৰাৰ পাছত কি প্ৰচেছ হ'ব কেনেকৈ আপোনালোকৰ এডমিট কাৰ্ড আহিব পাৰে কি পৰ্যায়ত আপোনাক সিলেকশ্যন কৰিব পাৰে এ টু জেড লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে যদি এই ভিডিঅ'টো উপকৃত হৈছে প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব এপিডিচিএল আৰু এইডিচিএলৰ অতি সুন্দৰ পদ মুকলি হৈছে গতিকে এতিয়ালৈকে যদি আবেদন কৰা নাই অনতিপলমে আবেদন কৰিব ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে চাওঁ হওক বিতং ভিডিঅ'টো ইতিমধ্যে আপোনালোকে গম পাইছে আমি কোনটো টপিকৰ বিষয়ত আলোচনা কৰিব বিচাৰিছোঁ যে বহু সংখ্যক পদ মুকলি হৈছে এপিডিচিএল আৰু এইডিচিএলৰ গতিকে এপিডিচিএল আৰু এইডিচিএলৰ যেতিয়া আপুনি এপ্লাই কৰিব এপ্লাই ক'ত কৰিব সেয়া হৈছে অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচি পৰ্টেললৈকে আপোনালোকে আবেদন বা এপ্লাই কৰিব লাগিব অনলাইন মোডত গতিকে অনলাইন মোডত যেতিয়া আবেদন কৰিবলৈ যাওঁতে ইয়াৰ নিৰ্দিষ্ট ৰুল আছে ৰুল ৰেগুলেশ্যনৰ মতে যাব লাগিব ৱেবছাইটৰ মতে গতিকে ৱেবছাইটত যথেষ্ট সংখ্যক ছিষ্টেমৰ যোগেদি আপুনি নিজৰ লগ ইন কৰিব লাগিব অৰ্থাৎ নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নামটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাক গুৰুত্বপূৰ্ণ যাৱতীয় পেন কাৰ্ড আধাৰ কাৰ্ড এইবোৰ ইত্যাদি ডকুমেণ্ট প্ৰয়োজন হ'ব তাৰ লগতে আপোনালোকৰ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি আপুনি বৰ্তমান যি আপোনাৰ কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেশ্যন MA যি কোৱালিফিকেশ্যন আছে কমপ্লিট কোৱালিফিকেশ্যন আপলোড কৰিব লাগিব ইতিমধ্যে গম পায় গতিকে আপলোড কৰাৰ পাছতে যেতিয়া আপোনালোকে এপিডিচিএল অৰ্থাৎ আপোনালোকে যেতিয়া এপিডিচিএল আৰু এইডিচিএল যিকোনো এটা অপশ্যন সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে আপুনি কি আপলোড কৰিব লাগিব তাত আপোনাক নিজৰ ডিটেইলছখিনি দিবই কাৰণ সেই ডিটেইলছখিনি আপোনাৰ যিটো আপুনি লগ ইন কৰোঁতে একে ডিটেইলছখিনি তাত সেম শ্ব' কৰিবই যেতিয়া আপোনালোকে সিলেক্ট কৰি গৈ থাকোঁতে যেতিয়া আপুনি ডিটেইলছখিনি ফুলফিল কৰি গৈ থকাৰ পাছতে যেতিয়া আপুনি সেই এইডিচিএলৰ তথ্যখিনি ফিল আপ কৰিব বা তথ্যখিনি ভৰাব যেতিয়া আপুনি এপিডিচিএল বা এইডিচিএল যেতিয়া আবেদন কৰি যদি তথ্যখিনি ভৰাব ডিটেইলছখিনি ভৰাই গৈ থাকোঁতে আপোনাক গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট ধৰিব সেই পইণ্টখিনি ফুলফিল কৰিব সেইখিনি বুজি পাইছে আপোনালোকে যেতিয়া আপোনালোকে ডকুমেণ্ট আপলোড কৰা সময় আহিব ডকুমেণ্ট আপলোড কৰিবলৈ কি ডকুমেণ্ট প্ৰয়োজন হ'ব সেই আবেদন কৰা সময়ত গতিকে এতিয়া ভিডিঅ'টো জানাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ পইণ্ট গতিকে চাওক আমি ইতিমধ্যে জানো যে এপিএছচি পৰ্টেলৰ যোগেদি আমাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব এপিএছচি পৰ্টেলত যথেষ্টখিনি সময় প্ৰয়োজন হয় কাৰণ এটা খুব ইম্পৰ্টেণ্ট এটা ৱেবছাইট হয় বা এটো গুৰুত্বপূৰ্ণ এটা পৰ্টেল হয় কাৰণ অসম লোকসেৱা আয়োগ পৰীক্ষা ইয়াৰ মাধ্যমে কণ্ডাক্ট কৰা হয় বা ইয়াৰ মাধ্যমে অনুষ্ঠিত কৰা হয় গতিকে এটা খুব গুৰুত্বপূৰ্ণ এটা পৰ্টেল এই পৰ্টেলত আপোনালোকে এনেই আপোনাৰ নিজৰ নাম মাদাৰ ফাদাৰ নাম লিখি ৰেজিষ্ট্ৰেশ্যন নহয় এই বহুত দীঘলীয়া প্ৰচেছৰ যোগেদি আপোনালোকৰ অতি সময় কম হয় বা অনলাইন ছিষ্টেম একো চিন্তা কৰিব নালাগে অতি কম সময়তে প্ৰয়োজন হ'ব কিন্তু যাৱতীয় ডকুমেণ্ট অতি প্ৰয়োজন হয় কাৰণ এই ডকুমেণ্টখিনি আপলোড কৰোঁতে কেতিয়াবা খেলিমেলি কৰিব যদি আপলোড কৰোঁতে খেলিমেলি হয় কিন্তু আপোনাৰ নামত এডমিট কাৰ্ড নাহিব পাৰে সেইটো কথা মনত ৰাখিব গতিকে সেইবাবে আপোনালোকে এই পৰ্টেলত যেতিয়া ডকুমেণ্ট আপলোড কৰিব ধীৰে হিষ্ট্ৰীয়ে চিন্তা চৰ্চা কৰি কি ডকুমেণ্ট প্ৰয়োজন হয় আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড যিখিনি আইডি আছে আইডি প্ৰুফখিনি লগত নিব আৰু লগতে আপোনাৰ যিখিনি কোৱালিফিকেশ্যন আছে আপোনাৰ বিশেষকৈ মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি মাষ্টাৰ ডিগ্ৰী বেচলাৰ ডিগ্ৰী যি আপোনাৰ প্ৰগ্ৰেম আছে কোৰ্চ কৰি থৈছে তাৰ লগতে আপুনি কম্পিউটাৰ কোৰ্চ কি কৰিছে কমপ্লিট আপোনালোকে ডকুমেণ্টখিনি লৈ আপলোড কৰিব লাগিব আপোনালোকে এজ এ প্ৰুফ হিচাপে তাৰপিছতে যেতিয়া আপোনালোকে এপিডিচিএলত ক্লিক কৰিব বা আপুনি এইডিচিএলত ক্লিক কৰাৰ লগে লগে সেই একেটা প্ৰচেছৰ যোগেদি ডকুমেণ্ট একেখিনিয়ে শ্ব' কৰিব তাৰপাছতে গুৰুত্বপূৰ্ণ কিছুমান অপশ্যন সেই অপশ্যন আপুনি য়েছ নো সিলেক্ট কৰিব লাগিব য়েছ নো সিলেক্ট কৰাৰ লগে লগে আকৌ আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব ডকুমেণ্ট আপলোড কৰাৰ সময়ত কি ডকুমেণ্ট আপলোড কৰিব লাগিব যেতিয়া ডকুমেণ্ট সিলেক্ট কৰি দিয়াৰ লগে লগে কোনটো ডকুমেণ্ট আপলোড কৰিব লাগিব যদি কোনোবাই ভাবি আছে এইটো ডকুমেণ্ট মই নহ'লেও হ'ব গতিকে এনে নহয় গতিকে সেই ডকুমেণ্টটো আপোনাক বাধ্যতামূলক তেতিয়াহে আপোনালোকৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব কাৰণ সেই ডকুমেণ্টটো বিচাৰিছে আৰু সেইমতে আপলোড কৰিব লাগিব কথা হ'ল এতিয়া কোনকেইটা ডকুমেণ্ট দিব লাগিব এইটো মই দেখাব বিচাৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে যেতিয়া আপোনালোকে এপিএছচি পৰ্টেলত লগ ইন কৰিব যেতিয়া আপুনি আইডি ক্ৰিয়েট কৰিব আইডি ক্ৰিয়েট কৰাৰ লগে লগে আপোনালোকে যদি যিহেতু এপিডিচিএল বা এইডিচিএলত যিকোনো এটা অপশ্যন চাৰ্চ কৰি এপ্লাই নাও বটনত ক্লিক কৰিব সেইখিনিকে ঠিকে আছে তাৰপিছত নিজৰ ডিটেইলছ মতে ফুলফিল ভৰাই যাব এডুকেশ্যন কোৱালিফিকেশ্যন ক্লিক কৰাৰ পাছত আপোনালোকক সুধিব ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন যেতিয়া আপুনি সিলেক্ট কৰিব য়েছ নো সিলেক্ট কৰিব যেতিয়া আছে যিহেতু প্ৰয়োজন হ'বই কিছুমান 3 মন্থৰ আপুনি যেতিয়া ক্লিক কৰাৰ লগে লগে এইটো কথা মনত ৰাখিব নিশ্চয় দেখিছে আপোনালোকে ইয়াত কোৱা হৈছে আপলোড ডিপ্ল'মা চাৰ্টিফিকেট ফৰ কম্পিউটাৰ এপ্লিকেশ্যন যেটো ইতিমধ্যে পোষ্টখিনি দিবনে গম পাইছে কম্পিউটাৰ ৰিলেটেড গতিকে সেইবাবে কি কৈছে নোটত মেক্সিমাম ইমেজ সাইজ শোল টু বি 5 MB গতিকে যেতিয়া আপুনি এপ্লাই কৰিছে এপ্লাই কৰাৰ পাছতে আপোনালোকে এখন আপলোড কৰিব লাগিব যদি আপলোড নকৰে এখন কিন্তু আপোনাৰ সাবমিট নহ'ব গতিকে আপলোড কৰিব নে বাধ্যতামূলক লিখিয়ে দিছে কাৰণ মেন্ডেটৰি হিচাপে ষ্টাৰ মাৰ্ক দি দিছে
গতিকে কৈছে যেতিয়া আপোনালোকে সুধিছে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট আছেনে 3 মহীয়া কোৰ্সৰ যেতিয়া ইয়েস বুলি কয় ইয়েস বুলি সোর্স কৰি দিয়াৰ লগে লগে তেতিয়া কি হ'ব কাৰণ ইয়েস বুলি সোর্স কৰিব লাগিব যেটো সকলোখিনি পোষ্ট প্ৰায় কম্পিউটাৰ ৰিগাৰ্ডিং গতিকে হেবে আপোনাৰ কম্পিউটাৰ পোষ্ট যেহেতু হেবে কম্পিউটাৰ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব হেবে কম্পিউটাৰ চাৰ্টিফিকেটখনে বিচাৰিছে অৰ্থাৎ আপলোড কৰিব লাগিব কিমান MB ভিতৰত 5 MB ভিতৰত গতিকে ইয়াৰ পৰা গম পোৱা গৈছে যে এপ্লাই কৰি থাকোতে আমাৰ কম্পিউটাৰ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব 3 মন্থে হওক বা এবছৰীয়া হওক তাৰপিছত নেক্সট আহিলে পইণ্টত নেক্সট পইণ্টটো মই কৈ দিছো নেক্সট পইণ্টটো আহিলে এইখন ইয়াত কি কৈছে নেক্সট পইণ্টত কথাখিনি মনত ৰাখিব ইয়াত ইতিমধ্যে গম পালে প্ৰথম পলে কম্পিউটাৰ প্ৰয়োজন হ'ব কম্পিউটাৰ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব এপ্লাই কৰা সময়ত 5 MB ভিতৰত ঠিক আছে এটাকে পইণ্ট উল্লেখ কৰিছে নিশ্চয় দেখিছে মই আন্ডাৰলাইন কৰি কথাটো আকৌ পুনৰ দেখুৱাই দিছো এইটো পইণ্টত ইয়াত কৈছে যে দি স্মল ফেমিলি নৰ্মছ ডিক্লাৰেশ্যন ফ্ৰম গতিকে APSC পৰ্টেলৰ পৰা গৈ আপোনালোকে ডিক্লাৰেশ্যন ফৰ্মখন ডাউনলোড কৰিব হেখনেই আপোনাৰ হৈ যাব তাতে আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট নম্বৰ ডিটেইলছ সেখিনি দি পেলাই সুন্দৰকৈ স্ক্যান কৰি আপুনি কিমান MB ভিতৰত আপলোড কৰিব লাগিব 5 MB ভিতৰত আপলোড কৰিব লাগিব গতিকে ম্যাক্সিমাম ডকুমেন্টস PDF অনলি সাইজ সোল্ড বি 5 MB গতিকে আপুনি এপ্লাই কৰা সময়ত এইকেইটা বস্তু আপলোড কৰিবই লাগিব কাৰণ ষ্টাৰ মাৰ্ক আছে গতিকে আপোনাক কি হ'ব প্ৰথম ডকুমেন্ট কলো ইতিমধ্যে প্ৰথম ডকুমেন্টটো বুজি পালে আপোনাক কম্পিউটাৰ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব তাৰপিছত আপোনালোকৰ ফেমিলি নৰ্মছৰ এখন প্ৰয়োজন হ'ব ফ্ৰম এইখন তাৰপিছতে প্ৰয়োজন হ'ব দেখিছে তাৰপিছত নিশ্চয় আপুনি দেখিছে কোনখন বস্তু প্ৰয়োজন হ'ব অতি প্ৰয়োজনীয় পইণ্ট হৈছে ইয়া হৈছে ভিলেজ ইয়াত কি কৈছে চাওঁহক ইয়াত কৈছে যে ভিলেজ এমপ্লয়মেন্ট এক্সচেঞ্জ আইডেন্টিটি কাৰ্ড issued in Assam অথবা PRC issued in Assam গতিকে মই এইখিনিতে ৰিকমেন্ডহে দিম কথাটো কৈছো যে আপোনালোকে নিজৰ এমপ্লয়মেন্ট আইডেন্টিটি কাৰ্ডটো আছে অৰ্থাৎ এক্সচেঞ্জত যেটো আপুনি অনলাইন মোডত ৰেজিষ্ট্ৰেচন কৰিছিল হেতু এমপ্লয়মেন্ট সাৰ্টিফিকেট বা আইডি কাৰ্ড হেতু আছে হেতু আপুনি স্ক্যান কৰিব লাগিব 5 MB ভিতৰত আপলোড কৰিব লাগিব যদি আপোনাৰ হাতত হেতু নাই বা কিবা হল তে আপুনি PRC আপলোড কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব PRC আপলোড কৰাত কৈ মই আপোনাক ৰিকমেন্ড দিছো আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যেটো কাৰ্ড আছে হেতুকে আপলোড কৰিব এটা কি আপোনাৰ প্ৰবলেম নহয় ভৱিষ্যতে কাৰণ কি হয় কিছু ক্ষেত্ৰত প্ৰবলেম থাকে ডকুমেন্ট PRC ক্ষেত্ৰত কাৰণ কিবাৰ নাম খেলিমেলি থাকে কাৰোবাৰ মাদাৰ ফাদাৰৰ নাম খেলিমেলি থাকে কাৰোবাৰ এড্ৰেছ খেলিমেলি থাকে সেইখিনি যদিহে খেলিমেলি আছে আপুনি পৰাপক্ষত বিশেষ কি আপলোড কৰিব নালাগে পৰাপক্ষত আপোনালোকে আপলোড কৰিব নালাগে PRC খন গতে পৰাপক্ষত PRC খন আপলোড কৰিব নালাগে তাৰ হলনি আপুনি কি আপলোড কৰক এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন বা আইডিটো আপলোড কৰক ক্লিয়াৰ গতিকে মই আপোনাৰ ৰিকমেন্ড এইটোৱে দিছো কাৰণ তেতিয়া প্ৰবলেম নহয় ভৱিষ্যতে যদি আপুনি ডকুমেন্ট যদি আপুনি সিলেকশন হয় লাগেলে ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব সেলফ এটেষ্ট মৰা ডকুমেন্ট ভেৰিফিকেশন কৰাৰ লাগেলে এইখিনি ডকুমেন্ট প্ৰয়োজন হ'ব তেতিয়া পিছত যাতে পস্তাব নালাগে হেবে ভিডিঅ ইয়াৰ যোগেদি বনাই দিয়া হৈছে ইতিমধ্যে আপোনালোকে গম পালে যেতিয়া আপোনালোকে অসম লোক সহায় আয়োগৰ যোগেদি গৈ APDCL AGCL আবেদন কৰিব আবেদন কৰাৰ লগে লগে আপোনালোকে তিনটা ডকুমেন্টৰ কথা গম পালে সেই তিনটা ডকুমেন্ট আপলোড কৰাৰ পাছতে ফাইনাল সাবমিট কৰিব পাৰিব এতিয়া বহুতো ক্যান্ডিডেটৰ হাতত কি নাই আমাৰ কম্পিউটাৰ সাৰ্টিফিকেট 3 মহীয়াখনো নাই এবছৰীয়াখনো নাই তেখেতলোকৰ কি হ'ব এতিয়া কিছুমানে ভাবিছে মই কিবা কিবি সাৰ্টিফিকেটখন আপলোড কৰি দিম পেমেন্ট কৰি দিম যেতিয়া আমাৰ এডমিট কাৰ্ড আহিবই পিছত যেতিয়া মই সিলেকশন হৈ যোৱাৰ লগে লগে সুন্দৰকৈ মই কাৰেকশন কৰি লম যে মোৰ এনেকুৱা প্ৰবলেমৰ কাৰণ নাছিলে কাৰেকশন কৰিম গতিকে এইখিনি যদি কৰিম বুলি ভাবিছে আপোনাৰ ভুল ধাৰণা কিয় কৈছো শুনিব কথাখিনি যেতিয়া অসম লোক সেৱা আয়োগৰ যোগেদি আবেদন কৰা হয় বা এই সিস্টেমৰ যোগেদি আবেদন কৰা হয় তেতিয়া বহুত স্ট্ৰিক্টলি হয় কাৰণ সিস্টেমটো অতি কঠোৰ হিচাপে আপোনালোকক চেক কৰি আপোনাৰ এডমিট কাৰ্ড পাবলিশ কৰে যেতিয়া মোৰ নলেজৰ ফালৰ পৰা কথাখিনি কৈছো মনত ৰাখিব যে যেতিয়া APSC যেতিয়া প্ৰসেছৰ পৰ্টেলৰ যোগেদি আবেদন কৰা হয় আবেদন কৰে প্ৰথম অৱস্থাত কি চাই তেখেতলোকে যে এই ক্যান্ডিডেটজনৰ বিপৰীতে সকলোখিনি ডকুমেন্ট ক্লিয়াৰ আছে নে যদি ক্লিয়াৰ আছে সুন্দৰকৈ আপোনাৰ কাৰণে এডমিট কাৰ্ড পাবলিশ কৰিব যদি আপোনাৰ কিবা ডকুমেন্ট খেলিমেলি নামৰ খেলিমেলি যে আপোনালোকৰ ডকুমেন্ট নিৰ্দিষ্ট ডকুমেন্টটো শুদ্ধ ডকুমেন্ট আপুনি আপলোড কৰা নাই তেতিয়া আপোনাক কি কৰিব এপ্লিকেশনখন ৰিজেক্ট কৰিব অৰ্থাৎ যেতিয়া এডমিট কাৰ্ড পাবলিশ কৰিব মানে এডমিট কাৰ্ড পাবলিশ কৰাৰ আগতে এখন সুন্দৰকৈ এখন দীঘলীয়া লিষ্ট পাবলিশ কৰে সেই লিষ্টখনত আপোনালোকৰ নাম থাকিব লাগিব তেতিয়া আপোনালোকৰ এক্সামৰ বাবে এলিজিবল বা আপোনাৰ বাবে এডমিট কাৰ্ড পাবলিশ কৰিব যদি আপোনাৰ সেই লিষ্টখনত নাম নাহে তেতিয়া আপোনালোকৰ বাবে এডমিট কাৰ্ড পাবলিশ নকৰে গতিকে এই প্ৰবলেমখিনি সমস্যা পৰাৰ আগতে মই হেবে ৰিকমেন্ড কৰিছো আপোনালোকে প্ৰথম এইখিনি কথা জানি লওক যদি আপোনালোকে ভাবিছে মোৰ হাতত এটো ডকুমেন্টছ নাই মই এইখিনি কাম কৰিম এটো ডকুমেন্ট নাই এটো কাম কৰিম যথেষ্টখিনি ক্যান্ডিডেট থাকিব কোনে কাক চাব গতিকে এটো কেতিয়া ভুল ধাৰণা APSC যেতিয়া পৰ্টেলত আবেদন কৰা সকলে গম পায় যে তেখেতলোকে যেতিয়া আবেদন কৰা কেইমানৰ পাছত বা কেইমানৰ পাছত নিৰ্দিষ্ট সময় আগে এডমিট কাৰ্ড পাবলিশ কৰাৰ আগে কি আহে এখন দীঘলীয়া ক্যান্ডিডেটৰ হৈতে ৰোল নাম্বাৰ হৈতে বা ইত্যাদি নামৰ হৈতে এখন লিষ্ট আহে সেই লিষ্টখনত আপোনাৰ নাম থাকিব লাগিব নাম থাকিলে আপোনালোকে এডমিট কাৰ্ড পাব বা আপোনালোকৰ এডমিট কাৰ্ড
পাব্লিছ কৰিব গতিকে এডমিট কাৰ্ড পাবলৈ হ'লে এইখিনি কাম ক্লিয়াৰ কৰিব লাগিব এডমিট কাৰ্ড পাব্লিছ কৰাৰ পাছত আপুনি সুন্দৰকৈ নিৰ্দিষ্ট এক্সাম চেণ্টাৰবোৰ এক্সাম দিব পাৰিব গতিকে ক্লিয়াৰ এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন জনাব বিচাৰিলোঁ এপ্লাই কৰাৰ আগত চিন্তা কৰিব যে আপোনাৰ ডকুমেণ্টখিনি আছেনে ক্লিয়াৰ যদি ক্লিয়াৰ নাই সুন্দৰকৈ উলিয়াই ল'ব যথেষ্টখিনি সময় এতিয়া বাকী আছে মিনিমাম মাজতে 20-22 দিন সময় যথেষ্ট বাকী আছে গতিকে ভিডিঅ'ত এইটোৱে জনাব বিচাৰিলোঁ ভিডিঅ'ত যদি কিবা ভুল হৈছে ভুলটো আপোনালোকৰ বন্ধু বুলি ক্ষমা কৰিব আৰু কিবা জানিবলগীয়া ইনফৰমেশ্যন আছে যদি তলত কমেণ্ট নকৰাকৈ নাথাকিব এতিয়া যদি আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন ধন্যবাদ